সদৌ অসম পদ প্ৰদেশীকৃত শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদত অংশগ্ৰহণ 200তকৈ বঞ্চিত প্ৰতিবাদী শিক্ষকৰ প্ৰতিবাদৰ পিছত প্ৰতিবাদ কৰিও বঞ্চিত শিক্ষকসকলে বিভাগীয় কৰ্তৃপক্ষ তথা মুখ্যমন্ত্ৰীৰ পৰা কোনো সহায় নোপোৱাত ক্ষোভিত হৈ পৰিছে বঞ্চিত শিক্ষকসকল। সচলৰ প্ৰতিবাদস্থলীৰ পৰা মুখ্যমন্ত্ৰীৰ দাবী অহা নৱেম্বৰ মাহত সংশোধনী কৰিবলগীয়া 2017-18 চনৰ আইনখন বঞ্চিত শিক্ষকসকলে নাম আহিব লাগিব। যদি আইনখনত বঞ্চিত শিক্ষকসকলৰ নাম অন্তৰ্ভুক্ত নহয় আগন্তুক নিৰ্বাচনত সদৌ অসম পদ প্ৰদেশীকৃত শিক্ষক সন্থাৰ পৰা চৰকাৰ সলনি কৰাত বিৰোধীক সহযোগ কৰাৰ ঘোষণা। প্ৰতিবাদী তথা বঞ্চিত শিক্ষকসকলৰ দাবী আগন্তুক 10 দিনৰ ভিতৰত সমাধান নকৰিলে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ। অসমৰ পৰা হাজাৰ হাজাৰ শিক্ষকবিলাক যে ওলাই আহিছে আটাইবোৰ কিন্তু চৰকাৰী স্কুলৰ অৰ্থাৎ প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ কৰ্মৰত শিক্ষক আটাইবোৰ অৰ্থাৎ চৰকাৰে যি পদ প্ৰাদেশিকৰণৰ কাৰণে 17 চনত যিখন আইন আনিছিলে সেইখন আইনৰ দ্বাৰা অসমৰ চৰকাৰী স্কুলবিলাক অৰ্থাৎ অসমৰ অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানবিলাকক সম্পূৰ্ণৰূপে পেৰালাইচিছ কৰি দিছে। এই শিক্ষকবিলাকক সম্পূৰ্ণৰূপে দৰমহা বন্ধ কৰি দিছে। লগৰ শিক্ষকবিলাকৰ পদ প্ৰাদেশিকৰণ কৰি দিছে, এওঁলোকক দৰমহা বন্ধ কৰি দিছে। আমাৰ মাজত 2 শ্ৰেণীৰ শিক্ষক আছে, এটা হৈছে এমালগেমেশ্যন হোৱা শিক্ষক আৰু এটা হৈছে বিদ্যালয়ত কৰ্মৰত কিন্তু দৰমহা নাপায়। এই 2 ধৰণৰ শিক্ষকক আমাৰ এটা দাবী বিনা চৰ্তে পদ প্ৰাদেশিকৰণ কৰিব লাগিব। আমি আপোনালোক নিশ্চয় মিডিয়াই গম পায় যে আমি এই বছৰৰে আৰম্ভণিতে আমি ধাৰাবাহিক আন্দোলন কৰিছিলোঁ, 8-10টা আন্দোলন কৰিছিলোঁ। আজিৰ পৰা আমি ঘোষণা কৰিছোঁ যে আজিৰ পৰা আমি পুনৰ ধাৰাবাহিক আন্দোলন কৰিম। অহা 10 দিনৰ ভিতৰতে যদি অসমৰ মুখ্যমন্ত্ৰী অসমৰ শিক্ষামন্ত্ৰী মহোদয়ে যদি আমাৰ দাবী মানি নলয়, কাৰণ 25 বছৰৰ পৰা অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী তেওঁ 25 বছৰৰ পৰা অসমৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত আছে। আজি গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসমৰ শিক্ষা ব্যৱস্থা আটাইতকৈ সৰ্বনিম্ন হৈছে, আপোনালোক সকলোৱে জানে, মিডিয়াৰ পৰা আমি গম পাইছোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, আমাৰ এই শিক্ষকবোৰ যি বিদ্যালয়ত চৰকাৰী বিদ্যালয়ত কৰ্মৰত প্ৰত্যেককে বিনা চৰ্তে পদ প্ৰাদেশিকৰণ কৰিব লাগিব। বিদ্যালয়বোৰক পেৰালাইচিছ কৰাৰ পৰা আপুনি ৰক্ষা কৰক, নহ'লে আমি কিন্তু আগন্তুক দিনত ধাৰাবাহিকভাৱে ভয়াৱহ আন্দোলন কাৰ্যসূচী ল'ম, গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ল'ম। ইয়াৰ আগতে আমি দিছপুৰ ঘেৰাও কাৰ্যসূচী লৈছিলোঁ, আমি লাষ্টগেটত আন্দোলন কৰিছিলোঁ। আমি আজিৰ পৰা আপোনালোকক জনাইছোঁ আমাৰ এই কাৰ্যসূচী যদি 10 দিনৰ ভিতৰত তেওঁলোকে আমাৰ কিবা এটা নকৰে তেনেহ'লে আমাৰ এই কাৰ্যসূচী অসমত শিক্ষকৰ আন্দোলন অসমত অগ্নিগৰ্ভ হৈ উঠিব। প্ৰতিবাদস্থলীৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ক এটাই স্পষ্টকৈ কথা ক'বলৈ বিচাৰিছোঁ, সেইটো হ'ল 2017-18 চনৰ যিখন আইন আপুনি অহা নৱেম্বৰ মাহত সংশোধনী আনিম বুলি আপুনি ছ'চিয়েল মিডিয়া যোগে আপুনি জনাই আছে, সেই সংশোধনী আইনখনত এই বঞ্চিত শিক্ষকসকলৰ নাম আহিব লাগিবই। আৰু যদি আমাৰ নাম নাহে তেতিয়াহ'লে আজি এই প্ৰতিবাদস্থলীৰ পৰা কৈছোঁ, আপোনালোকৰ চৰকাৰৰ এই অন্তিম সময়, যিহেতু অহা 26ত আপোনালোকৰ নিৰ্বাচন, আকৌ নতুনকৈ নিৰ্বাচন আহি আছে, তেতিয়াহ'লে আমাৰ সন্থাৰ তৰফৰ পৰা চৰকাৰ সলনি কৰাত আমিও সহযোগ কৰিম। কিন্তু স্পষ্ট কথা আমাৰ, হয়নে নহয়? আমাৰ স্পষ্ট কথা, কাৰণ এই বিজেপি চৰকাৰখনক গাদীত বহুৱাওঁতে আমাৰ শিক্ষকসকলে বহুত সহায় কৰিছিলে। গতিকে এইবাৰ যদি আমাৰ নাম নাহে তেতিয়াহ'লে আমাৰ সন্থাৰ তৰফৰ পৰা কিন্তু আমি চৰকাৰ সলনি কৰাত সহায় কৰিম, বিৰোধী ৰাজনৈতিক দলক আমি সহায় কৰিম। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই প্ৰতিবাদস্থলীৰ পৰা কৈছোঁ, অতি শীঘ্ৰে আমাৰ প্ৰতিজন ৰিকগনাইজ হোৱা, কনকাৰেঞ্চ হোৱা, 10 বছৰৰ অধিক কাল চাকৰি কৰা প্ৰতিজন শিক্ষক কৰ্মচাৰীক আপুনি অন্তৰ্ভুক্ত কৰিব লাগিবই। এয়া হ'ল আমাৰ সন্থাৰ মূল দাবী। গুৱাহাটীৰ পৰা ৰাণা চৌধুৰীৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.